অসমত সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি অহাটো অসমৰ ঔদ্যোগিক বিবৰ্তনৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটা টাটাই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি ননালৈকে অসমত কোনো ধৰণৰ ব্যক্তিগত উদ্যোগীৰ দ্বাৰা উদ্যোগ স্থাপন হোৱা নাছিল টি গাৰ্ডেনক যদি আমি বাদ দিওঁ যাক মেগা ইণ্ডাষ্ট্ৰি বুলি কয় আৰু 30,000 crores जितो बिनियोग प्राइवेट इंडस्ट्रियल हाउसे करा दिस इज द बिगेस्ट इन्वेस्टमेंट इन द हिस्ट्री ऑफ आसाम तार आगते हिंदुस्तान पेपर कल आहिसे बा एनआरएल होइसे ऑयल होइसे गैस केकार होइसे गवर्नमेंट टाटाई जेतिया अहोमत ए इंडस्ट्रीটো स्थापन करिब आगबाঢ়ি गल यार परिणाम स्वरूपे अहोमे आरु केइबा लाख कोटी टकार इंडस्ट्री आमार राज्यत आनार बाबे आमी सक्षम होइसु जार प्रक्रिया चलि आछे प्रियांक खार्गे आरु अहोमर कांग्रेस दलर सभापति गौरव गगৈয়ে दाबी करिছে जे ए इंडस्ट्रीটো कर्णाटकतহে स्थापन হ'ব লাগিছিল आरु तार तेवलुके कारण दिसे जे अहोमत शिक्षित बा स्किल मैन पावर नाई ए अभियुक्तो बा ए जितो बक्तव्य इ अहोमर प्रति करा चूड़ान्त अपमान कर्णाटकत আজি आईटी इंडस्ट्री चलाई आछे भारतर बाहिৰৰ राज्यर लरागৈ कर्णाटकत थका ह्यूमन रिसोर्स दि इमान उद्योग নহয় সকলো দেশৰ সৰকাৰৰ দায়িত্ব হ'ব লাগে যে ইকোনমিক্যালি পিছপৰা ৰাজ্যত উদ্যোগ স্থাপন কৰা যত উদ্যোগ নাই তাত উদ্যোগ লৈ যোৱা কংগ্ৰেছ দলে আনন্দ পাব লাগিছিল কংগ্ৰেছ দলে টাটাক ধন্যবাদ দিব লাগিছিল যে তেলিৰ মূৰত তেল নাঢালি কাৰণ কৰ্ণাটকত উদ্যোগৰ কোনো অভাৱ নাই प्रथमबाৰৰ বাবে উত্তৰ পূবত আৰু অসমত এটা ডাঙৰ সাহসী সিদ্ধান্ত লোৱা হল কিন্তু প্ৰিয়াংক খাৰ্গে গৌৰৱ গগৈয়ে দাবী কৰে যে এই ইণ্ডাষ্ট্ৰীটো কৰ্ণাটকতহে যাব লাগিছিল তেতিয়ালে ভাৰতৰ সংবিধানত লিখি দিব লাগে যে উদ্যোগ অকল কৰ্ণাটকতে হ'ব আৰু অসমত উদ্যোগ হ'ব নোৱাৰে অহা বছৰ তেওঁলোকে দেখা পাব যে অসমীয়া লৰাই কেনেকৈ সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি চলাইছে বেছি দিন ৰখিব নালাগে ইট ইজ এ মেটাৰ অফ 6 months